নথকা পৰিয়ালৰ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি নিযুক্তিৰ পৰীক্ষাত 5%ৰ বেনিফিট দিম। এই 5%ৰ বেনিফিট পোৱাৰ লগে লগে চৰকাৰী চাকৰি এটা পৰিয়ালত পুঞ্জীভূত হৈ থকাৰ পৰিৱৰ্তে ই চৰকাৰী চাকৰি নাথাকা পৰিয়াললৈ বৃদ্ধি হ'ব। 94,000 চাকৰি আমি সফলতাৰে দিয়াৰ পিছত আৰু 35,000 নতুন চাকৰি দিয়াৰ প্ৰস্তাৱ কৰা হৈছে আজিৰ বাজেটত। টিপটো দেখা পালে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমতে কৈছিল যে সকলোকে এটা ৰিজাৰ্ভেশ্যন দিয়া হ'ব যিসকলৰ ঘৰৰ কোনো পৰিয়ালৰ যদি জব নাথাকে। আৰু সেই ক্ষেত্ৰত আমাৰ কমেণ্ট বক্সত বহুতে এটা কুৱেশ্যনেই সুধি আছিল যে ছাৰ এইবাৰ ৰিজাৰ্ভেশ্যনটো আমাক দিয়া হ'বনে যিসকলৰ ঘৰত নেকি জব নাই। চ' মই তেখেতসকল নাইবা তোমালোকক এটাই কথা ক'ব বিচাৰিম, এতিয়ালৈকে এই ৰিক্ৰুইটমেণ্টৰ ওপৰত তাৰ বিষয়ে একো এটা মন্তব্য দিয়া হোৱা নাই। চ' ইয়াৰ ওপৰত যদি চৰকাৰে কিবা ডিচিশ্যন লয় সেইটোৰ কাৰণে তেখেতসকলে ন'টিছ নাই বা তেখেতসকলে জনাব আৰু তেতিয়া তোমালোকে গম পাই যাবা যে ইয়াৰ ওপৰত যিটো ৰিজাৰ্ভেশ্যন সেইটো দিয়া হ'বনে নহ'ব। এতিয়া কোনো এনেধৰণৰ ন'টিছ নাই বা আপডেট অহা নাই যাৰ ফলত ক'ব পাৰে যে এই ৰিজাৰ্ভেশ্যনটো সম্পূৰ্ণভাৱে ADRE এক্সামত দিয়া হ'ব। চ' আপোনালোকে অলপ ৱেইট কৰক, আপোনালোকে ইয়াত সোনকালে গম পাই যাব যে ইয়াৰ যিটো ৰিজাৰ্ভেশ্যন হয় এইটো দিয়া হ'বনে নহয়। চ' এইটো ভিডিঅ' মাত্ৰ তেখেতসকলৰ বাবে বনোৱা হৈছিল যিসকলে কমেণ্ট বক্সত সুধি আছিল যে ছাৰ এইবাৰ ৰিজাৰ্ভেশ্যনটো দিয়া হ'বনে নহয়। চ' যদি ভিডিঅ'টো আপোনালোকৰ বাবে অলপ হ'লেও কিবা কামত আহিল তেতিয়াহ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টা বটনটো টিপি দিব। ধন্যবাদ।